কাদং পঞ্চায়েতৰ সভানেত্ৰীয়ে শ্ৰমিকৰ পইচা কিয় নিদিয়ে জবাব দিয়ক। পঞ্চায়তৰ সভানেত্ৰী মমতালি নচলিব। ইনকলাব জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। শ্ৰমিকৰ পইচা আদায় দিয়ক আদায় দিয়ক আদায় দিয়ক। শ্ৰমিকৰ পইচা মাৰি খোৱা নচলিব নচলিব নচলিব। বাউন্ডারি ওয়ালৰ কাম হলতে কেনেকুৱা কবস্থানে কামটো বহুত বঢ়িয়া কাম হৈছে। যেনেকুৱা ষ্টেটমেণ্ট আছিল তাতকৈ বেছি হৈছে। আমাৰ কামটো চাই আমাৰ ভাল লাগিছে। এতিয়া কামৰ লগত আপুনি জড়িত নেকি? না, মই কামৰ লগত জড়িত নহয়, মই সাধাৰণ ৰাইজ। মানে কবৰস্থান বাকী আপুনি? কবৰস্থান বাকী। কামত সন্তুষ্ট আপোনালোক? আমি সন্তুষ্ট। কিবা আপত্তি আছে নেকি? আমাৰ কোনো আপত্তি নাই, কামৰ কোনো বেলিকাই আমাৰ কোনো আপত্তি নাই। এতিয়া লেবাৰ মিস্ত্ৰীয়ে পইচা পোৱা নাই? এইটো মানে কামৰ যিটো চেয়াৰমেন সিয়ে জানে, আৰু আমাৰ সভানেত্ৰীয়ে কৈ আছে, শুনা পাইছোঁ যে 20% 30% পইচা কমিশ্যন লাগে, তাৰপিছতহে পইচা মোকলাই দিব, এনেকুৱা কথা শুনি আছোঁ আমি। এইটোতো বেয়া কথা। তেওঁলোকে কৈছিলে দুৰ্নীতি নকৰোঁ। এতিয়া এই দুৰ্নীতিৰ মাষ্টাৰ সি। কোন হয় দুৰ্নীতি মাষ্টাৰ? এই আমাৰ কাদং পঞ্চায়তৰ সভানেত্ৰী। লেবাৰে পইচা দিব পৰা নাই। আমাৰ তাৰমানে এইটো ইঞ্জিনিয়াৰে ভাবিটো আৰু আমাৰ ছেক্ৰেটাৰী ইহঁতে চব আমাৰ চহী কৰিছে। আমাৰ প্ৰেচিডেণ্ট সভানেত্ৰী তাৰমানে সেইটো চহী নকৰে। নকৰে, তাক পাৰ্চেণ্ট দিব লাগে, 15% দিব লাগে, তেতিয়াহ'লে সিহঁতে চহী কৰিব। আমি গৈছিলোঁ কামৰ কাৰণে, সিহঁতে 15% ইহঁতক দিব লাগে, তেতিয়াহ'লে সেই চহী কৰিব, নহ'লে চহী নকৰে। কোন গাঁও পঞ্চায়তৰ সভানেত্ৰী? এটি কাদং গাঁও পঞ্চায়তৰ। কি নাম? সাবিনা ইয়াসমিন। আপোনালোকে নকলে নি যে কামটো সম্পূৰ্ণ হৈছে, আপুনি কিয় চহী নকৰে? আমি কৈছোঁ সিহঁতক, সিহঁতে কৈছে পাৰ্চেণ্ট লাগে, 15% লাগে, পাৰ্চেণ্ট নিদিলে সিহঁতে চহী নকৰে। এইটো সঁচাই কৈছে নে মিছা কথা? এইটো সঁচাই কৈছে। সভানেত্ৰীৰ ওচৰত গৈছিল নে? গৈছিলোঁ। এতিয়া লেবাৰসকলে যে পইচা বিচাৰিছে, কি কৰিব? তেওঁলোকে পইচা লাগে। ইয়াতে আমি চৰকাৰৰ পৰা পইচা নাপালে আমি ক'ৰ পৰা দিম? সিহঁতে চবে চহী কৰিছে, কিন্তু সভানেত্ৰীয়ে সেই চহী কৰা নাই। এতিয়া তেওঁলোকে ঘৰ কেনেকৈ চলিব পইচা নিদিলে? এতিয়া আমি কি কৰোঁ? আমি ক'ৰ পৰা টকা দিম? চৰকাৰে পইচা দিলেহে আমি দিব পাৰিম। কি নাম আপোনাৰ? আমাৰ নাম ছানোৱাৰ হুছেইন। আপুনি কি এই কামত? আমি এইটো কামত প্ৰেচিডেণ্ট নিৰ্মাণ কমিটি। মোৰ নাম নিয়ামত আলী। কবৰস্থানৰ বাউণ্ডাৰী ৱালৰ আপুনি চেয়াৰমেন আছিলে নিৰ্মাণ কামত, গতিকে আপুনি লেবাৰ মিস্ত্ৰীক কি কাৰণত পইচা দিয়ে? মই লেবাৰ মিস্ত্ৰীৰ পইচা এই কাৰণে দিব পৰা নাই। মই আজি 3 মাহ হ'ল কাম কৰিছোঁ। লেবাৰ মিস্ত্ৰীয়ে যিটো কথা কৈ গৈছে, কথাটো সঁচা যে পইচাখিনি আমি দিব পৰা নাই, কাৰণ আমাৰ বিডিঅ ছাৰে মানে চহী কৰিছে, ছেক্ৰেটাৰী চহী কৰিছে, ইঞ্জিনিয়াৰেও চহী কৰিছে। এতিয়া আমাৰ কাদং গাঁও পঞ্চায়তৰ যিজন সভানেত্ৰীজনৰ এই কামৰ পাৰ্চেণ্টেজ লাগে 15%। গতিকে আমি ক'ৰ পৰা 15% পইচা ক'ৰ পৰা দিম? আমি যিখিনি কাম কৰিছোঁ, আমি হায়েষ্ট কাম কৰিছোঁ, ইষ্টিমেটৰ যিখিনি ইষ্টিমেট আছিল তাৰো বাহিৰত কাম কৰি দিছোঁ। আমাৰ নিজৰ কবৰস্থান বুলি আমি মৰিলেও ইয়াতে আমাৰ ঠাই হ'ব, সেইকাৰণে ইয়াতে আমি কোনো লাভৰ আশা কৰা নাই। গতিকে তাইকতো পইচাখিনি আমি মাটি বিক্ৰী কৰি দিব নোৱাৰে, গতিকে সেইকাৰণে আমি লেবাৰক পইচা দিব পৰা নাই। কোনটো গাঁও পঞ্চায়ত? কাদং গাঁও পঞ্চায়ত। সভানেত্ৰীয়ে 15% বিচাৰিছে, তাৰ কি প্ৰমাণ আছে? প্ৰমাণ আছে। আমাৰ বিডিঅ ছাৰে চহী কৰিছে, ছেক্ৰেটাৰী চহী কৰিছে, ইঞ্জিনিয়াৰে চহী কৰিছে, তাৰপিছতো পইচা দিয়া নাই। মোৰ ওচৰত 15% অংশ দিব লাগে বুলি কামৰ, নহ'লে চহী নকৰে। সেইকাৰণে 1 মাহ ধৰি ফাইলটো আটকাই ৰাখিছে। প্ৰেচিডেণ্টে চহী কৰা নাই, মানে সেইটো আটকৈ হৈছে। কাদং গাঁও পঞ্চায়ত। কাম অসম্পূৰ্ণ আছে নেকি? কাম সম্পূৰ্ণ কৰি দিছোঁ, কোনো অসম্পূৰ্ণ নাই। আমাৰ ৰাইজ আছে, ৰাইজেও ক'ব পাৰিব। আমি ইষ্টিমেটতকৈ আমি 3 মিটাৰ কাম বেছি কৰিছোঁ। আপোনালোকে এইবোৰ ভিডিঅ' জনাইছিলে যে চহী কৰা নাই? ভিডিঅ' নিজেও আছিল। কাম চাই গৈছে? ভিডিঅ' এইটো কাম চোৱা নাই, ইঞ্জিনিয়াৰে কেইবাবাৰো চাই গৈছে যে বিল বনাই আছোঁ, পিছে সিও কৈছে যে মোৰ কামটো মই কৰি দিছোঁ। এতিয়া প্ৰেচিডেণ্টৰ কাম, ছেক্ৰেটাৰীক আমি কৈছোঁ, ছেক্ৰেটাৰীও কৈছে যে আমাৰ কাম আমি কৰি দিছোঁ, প্ৰেচিডেণ্টৰ চহী আছে, সি নিদিলে মই কি কৰিম?
এনে কাম তেওঁলোকে কি কৈছে, ভাল হৈছে বুলি কৈছে নেকি বিডিঅ? সবেই কাম ইঞ্জিনিয়াৰে মাপজোখ কৰি গৈছে, কাম ভাল হৈছে বুলি কৈছে। এতিয়া পইচা পাব লাগে আপোনালোকে? এতিয়া আমি পইচা পাব লাগে। যদি নিদিয়ে ইয়াৰ পাছত কি কৰিব আপোনালোকে? যদি এতিয়া পইচা নাপাওঁ, আমি বিডিঅ অফিচত এইটো লৈ ধৰ্ণা কৰিম। তাৰ পিছতো যদি আৰু ওপৰ আপ লেভেলত যাব লাগে, মই তেতিয়ালৈকে যাম। এইটো তাৰমানে এই কালামপুৰ গাঁৱৰ কবৰস্থানৰ এটা কাম কৰিছোঁ, বাউণ্ডাৰী ৱালৰ। এই বাউণ্ডাৰী ৱালৰ কাম কৰিছোঁ। মোটামুটি বহুত কেইজন লেবাৰ মিস্ত্ৰী আছিলোঁ আমি। আজি 2-3 মাহ হৈ গ'ল আমি এই কামৰ পেমেণ্ট ক্লিয়াৰ পোৱা নাই। সেইকাৰণে আমাৰ আজি প্ৰতিবাদ কৰিব লগা হ'ল। কাম কি কি কাম আছিল ইয়াত? ইয়াতে বাউণ্ডাৰী ৱালৰ কাম আছে, দুটা চেংচনত কাম কৰা হৈছে। এই দুটা কাম আমি ক্লিয়াৰ কৰিছোঁ। গাঁথনি আছিলে? গাঁথনি প্লাষ্টাৰ, দুনো চাইডে প্লাষ্টাৰ আছিল, কাম কি ৰং আছিল। এস্টিমেট মতে হৈছে নে কাম? এস্টিমেট মতে হৈছে, কিন্তু লংটো যিটো লং হ'ব লাগে তাতকে আমি 2 মিটাৰ বেছিহে কৰিছোঁ। এইটো আমাৰ গাঁৱৰ বুলিহে কৰিছোঁ। আমি গাঁৱৰে মিস্ত্ৰী আৰু কাম আমাৰ এইটো গাঁৱৰে কবৰস্থান এটা। সেইকাৰণে আমি যিটো এই কামৰ যিটো চেয়াৰমেন আছিল তাক সুধি কেনে আমি 2 মিটাৰ 3 মিটাৰ বেছিহে কৰিছোঁ কাম। কিয়নো আমাৰ এই বস্তুটো গাঁৱতে থাকিব, সেইকাৰণে আমি বেছিহে কৰি দিছোঁ তাক ৰিকুৱেষ্ট কৰি। খুঁটা চুটা ভালকে বনাইছে নে আপোনালোকে? এনে খুঁটা এস্টিমেট মতে যি আছিল, আপোনাৰ জালি আছিল 2 ফুটি 2 ফুটি, আমি 2.5 ফুটি বনাই দিছোঁ, কিয়নো এইটো আমাৰ গাঁৱত থাকিব। এতিয়া পইচা কি কাৰণত দিয়ে? পইচা এতিয়া কৈ আছে বিল দিয়া নাই, বিলৰ কাৰণে কিবা কোনোবাই হেৰি কৰি আছে, কমপ্লেইন কৰি আছে। সেই বস্তুটো আমি নাজানো। কৈ আছে যে আমাক ইঞ্জিনিয়াৰে চিগনেচাৰ কৰিছে, বিডিঅ'য়ে চিগনেচাৰ কৰিছে, সেক্ৰেটাৰী চিগনেচাৰ কৰিছে, কিন্তু প্ৰেচিডেণ্টে চিগনেচাৰ কৰা নাই বুলি আমাক এনেকা আশ্বাস দি আছে। কোন পঞ্চায়তৰ প্ৰেচিডেণ্ট? এইটো কাদং পঞ্চায়তৰ প্ৰেচিডেণ্টে। এতিয়া আপোনালোকেতো প্ৰেচিডেণ্টে কাম দিয়া নাই, আপোনালোক যিজনে কাম আপোনালোকে তেওঁৰ পৰা পইচা বিচাৰিছিলেন না? আমি তাকে পইচা বিচাৰিছোঁ, যাৰ পৰা আমি কাম কৰি আছোঁ, যাই আমাক কামক মাতিছিল, তাৰ পৰাই আমি পইচা বিচাৰিছোঁ। আমিতো এই প্ৰেচিডেণ্টক নিচিনো, যাই চিনি পাই সিহে তাক ধৰিব লাগিব। তাক ধৰি কেনে সদায় আমাৰ ইমিডিয়েটলি ধৰি কেনে আমাৰ পইচাটো আদায় দিব লাগে, কিয়নো আমি শ্ৰমিক। আমি 3 মাহ ধৰি কিমান দিন ৰখি থাকিব পাৰিম? একদিন কাম নকৰিলে আমাৰ পেটত ভাত নাযায়। আমাৰ পৰিয়ালবৰ্গ আছে নহয়। দিগদাৰ হৈছেতো, সেইকাৰণে আমাৰ এই পথত আজি আহিব লগা হৈ গৈছে। যদি ইয়াৰ পাছতো এই পইচা নিদিয়ে আপোনালোকে কি কৰিব? আমি দৰকাৰ হলে লেবাৰ মিস্ত্ৰী লৈ বিডিঅ অফিচত যাই কিনে আন্দোলন কৰিব বাধ্য হৈ যাম। তাৰমানে পইচা লাগিব আপোনাক? পইচা লাগিব, কাম কৰিছোঁ, কাম কৰা মানুহ আমি। কি নাম আপোনাৰ? মোৰ নাম মোহাম্মদ শহীদুল ইছলাম।